নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিজেপি চৰকাৰৰ লগত প্ৰতিদ্বন্দিতা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে চুকুৰালী আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো ২৬ৰ নিৰ্বাচনত ৰণদংকা বজাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে চুকুৰালী ২৬ত চুকুৰালীয়ে নিজৰ দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব ইতিমধ্যে চুকুৰালীয়ে আনিছে এটা নতুন পাৰ্টি এটা ডাঙৰ খবৰ জনাই আছে এই মুহূৰ্তত বিজেপিৰ সৈতে এইবাৰ সমুখ সমৰত নামিছে চুকুৰালীৰ আপনি জনতা পাৰ্টি কেইটিমান মুহূৰ্তৰ পূৰ্বে আপনি জনতা পাৰ্টিৰ সভাপতি দায়িত্ব লাভ কৰিয়েই নিৰ্বাচনী ৰণদংকা বজাইছে চুকুৰালীয়ে আৰু এই সন্দৰ্ভত চুকুৰালীয়ে মন্তব্য কৰি কয় যে আমি বৰ্তমান ট্ৰেইলাৰহে দিছো আসল খেল এতিয়াও বাকি আছে যিহেতু ইতিমধ্যে ধুবুৰীৰ পৰা সদিয়ালৈকে চুকুৰালীক সকলোৱে জনাইছে শুভেচ্ছা কেৱল ইমানেই নহয় চুকুৰালীয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে ২৬ত এইবাৰ তুমুল যুদ্ধ হ'ব এই মন্তব্য চুকুৰালীৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ দেশৰ যে আন ৰাজ্যসমূহত এছআইআৰ প্ৰক্ৰিয়া হৈছে কিন্তু কি কাৰণে অসমত এছআৰ হৈছে অসম চৰকাৰলৈ এনেদৰে কেইবাটাও প্ৰশ্ন কৰিছে এতিয়া উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো দেশৰ আন ৰাজ্যসমূহত এছআইআৰ হোৱাৰ বিপৰীতে অসমত কি কাৰণে হ'বলৈ পালে এছআৰ নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক এনেদৰে এতিয়া জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে কিছু মুহূৰ্তৰ পূৰ্বে নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে এছআইআৰ হ'লে আচলতে কি অসুবিধা আছে চৰকাৰৰ এনেদৰে এতিয়া প্ৰশ্ন কৰিছে লগতে আহি থকা 16 ডিচেম্বৰ তাৰিখে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হ'ব জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখাবেদনৰ শুনানি গ্ৰহণযোগ্য হ'বলৈ গৈ আছে অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কি কাৰণে নহয় এছআইআৰ দেশৰ আন ৰাজ্যসমূহত যে এছআইআৰ হৈছে কিন্তু অসমত এতিয়ালৈকে কিয় হৈ আছে এছআৰ নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰক এনেদৰে এতিয়া প্ৰশ্ন কৰি জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জলসিঞ্চন বিভাগত এবাৰ সংঘটিত হৈছে এক ভয়ংকৰ কেলেংকাৰী পাম্পছেট যোগানৰ নামত ইতিমধ্যে প্ৰায় 450 কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো মন্ত্ৰী অশোক সিংঘালৰ জলসিঞ্চন বিভাগত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আৰু হৰ ক্ষেত্ৰত পানী যোগান আঁচনিত ব্যাপক অনিয়ম সংঘটিত কৰিছে মন্ত্ৰী অশোক সিংঘালৰ বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত পৰ্যাপ্ত পানী যোগানৰ নামত দুটা পৰ্যায়ত সৌৰচালিত বৈদ্যুতিক পাম্প স্থাপনৰ পাছতো কৃষকে এই পৰ্যন্ত নাপালে পানী লগতে পানী যোগানত চূড়ান্ত ব্যৰ্থতা হোৱাৰ পাছতো মন্ত্ৰী অশোক সিংঘালৰ ঘনিষ্ঠ ঠিকাদাৰে উলিয়াই নিলে প্ৰায় 450 কোটি টকা আৰু তাৰ বিপৰীতে পানী যোগানৰ নামত যোগান ধৰা 9999টা পাম্পৰ ভিতৰত প্ৰায় 90% পাম্পেই হৈছে বিকল আৰু সেই পাম্পবোৰ বিকল হোৱাৰ পিছত মেৰামতি কৰি দিবৰ বাবে দিয়া নিৰ্দেশনাকৈ এতিয়া ভেঙুচালি কৰিছে ঠিকাদাৰে প্ৰতিটো পাম্পৰ বিপৰীতে একোটাকৈ পাম্প হাউচ নিৰ্মাণ কৰাৰ বাবে দিয়া নিৰ্দেশৰ পাছতো ঠিকাদাৰে এই পৰ্যন্ত নিৰ্মাণ নকৰিলে এটাও পাম্প হাউচ আজিৰ অসমীয়া প্ৰতিদিন কাকতত ইতিমধ্যে প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিছু মুহূৰ্তৰ পূৰ্বে এজন বিজেপিৰ বিধায়কে মুছলমান লোকসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কোনজন বিধায়কে মুছলমানসকলক উদ্দেশ্যি কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো বিজেপিক আপোনালোকে ভোট নিদিলে পাপে চুব আল্লাই ক্ষমা নকৰিব বিজেপিক ভোট নিদিয়া মুছলমানসকলক বিজেপিক ভোট দিম বুলি আল্লাহৰ নামত আপোনালোকে খাব লাগিব এতিয়া শপত ৰাজহুৱা সভাত এনেদৰে এতিয়া মন্তব্য কৰিছে এজন বিজেপিৰ বিধায়কে মুছলমান সমাজলৈ মৰিগাঁৱৰ বিধায়ক তথা ৰমাকান্ত দেউৰীয়ে এনেদৰে এতিয়া মুকলিভাৱে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়াৰে পৰা দুবাৰকৈ বিয়া পতা লোকৰ বিৰুদ্ধে আপুনি দিব পাৰিব গুৰুত্বপূৰ্ণ অভিযোগ শীঘ্ৰে এই সন্দৰ্ভত চৰকাৰে মুকলি কৰিব এটা বিশেষ ফোন নম্বৰ আৰু সেই নম্বৰটোত আপুনি ফোন কৰাৰ লগে লগে অধিক বিয়া পতা লোকক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে
বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব এই সন্দৰ্ভত আইনী ব্যৱস্থা। এগৰাকীতকৈ বেছি বিয়া পাতিলেই 7 বছৰ পৰ্যন্ত হ'ব পাৰে কোনো এজন ব্যক্তিৰ জেল। এগৰাকীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো এজন পুৰুষে এতিয়াৰে পৰা। এজন পুৰুষে আগতীয়াকৈ বেছি বিয়া পাতিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল। বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হৈছে এই আইন। বহুবিবাহক লৈ ইতিমধ্যে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো গাঁৱে গাঁৱে এতিয়াৰে পৰা পতা হ'ব এখনকৈ গাঁও সভা, আৰু সেই গাঁও সভাতেই প্ৰস্তুত কৰা হ'ব হিতাধিকাৰীৰ তালিকা। গাঁও সভাত থাকিলেই আপুনি লাভ কৰিব একোটিকৈ চৰকাৰী পকীঘৰ, আৰু এই সন্দৰ্ভত ইতিমধ্যে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, গাঁৱে গাঁৱে এতিয়াৰে পৰা পতা হ'ব এখনকৈ গাঁও সভা। লগতে প্ৰস্তুত কৰিব সেই গাঁও সভাতেই এখন হিতাধিকাৰীৰ তালিকা। লগতে গাঁও সভাত আপুনি যদি উপস্থিত থাকে তেন্তে আপুনি লাভ কৰিব চৰকাৰী একোটিকৈ পকীঘৰ। লগতে ঘৰ নোপোৱা সকলোৱে মুঠতে এইবাৰ লাভ কৰিব চৰকাৰী পকীঘৰৰ সুবিধা। নতুনকৈ যিহেতু আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিঙৰ কাম, সকলো দৰিদ্ৰ পৰিয়ালে এইবাৰ মুঠতে লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ ফালৰ পৰা একোটিকৈ পকীঘৰৰ সুবিধা। বকুৰ পৰাই ইতিমধ্যে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিছু মুহূৰ্তৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ৰেজাউল কৰিম চৰকাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে শিক্ষা সংস্কৃতি সকলোতে আগবঢ়াই নিব লাগিব মুছলমান সমাজক। সংখ্যালঘুক কৰা অন্যায়ৰ বিপক্ষে সদায় মাত মাতি যাব লাগিব। চৰকাৰী বঞ্চনাৰ পৰা ওলাই আহিব লাগিব সংখ্যালঘু লোকসকল। যিহেতু বছৰৰ শেষ দিনটোতে আমচুডাল ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে, আৰু আজি কিছু মুহূৰ্তৰ পূৰ্বে ৰেজাউল কৰিম চৰকাৰে কয় যে সংখ্যালঘুৰ হকে মাত মাতি যাবলৈ মই বদ্ধপৰিকৰ। সংখ্যালঘুৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ মই সদায় সাজু আছোঁ। বিগত 20 বছৰে মোক যেনেদৰে আপোনালোকে আশীৰ্বাদ দি আহিছে, ঠিক তেনেদৰে আগলৈকো মোক আশীৰ্বাদ দি যাব। আমচু এৰি এইবাৰ ৰাজনৈতিক পথাৰলৈ ঢাপলি মেলিবলৈ ইতিমধ্যে যুঁজ আৰম্ভ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। এতিয়া কোনটো দলত যোগ দিব আচলতে ৰেজাউল কৰিম চৰকাৰে, এই সন্দৰ্ভত সকলোৰে মুখত চলিছে চৰ্চা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভাৰতীয় চাউলত এইবাৰ শুল্ক আৰোপ কৰিবলৈ উঠি পৰি লাগিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভাৰতৰ বাবে আমেৰিকাৰ খেতিয়কৰ হেনো লোকচান হৈছে, সেইবাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইতিমধ্যে উঠি পৰি লাগিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পুনৰ ভাৰতৰ বিৰুদ্ধে শুল্ক আৰোপৰ চিন্তা চৰ্চা কৰিছে এতিয়া আমেৰিকাই। এইবাৰ ভাৰতীয় চাউলত শুল্ক আৰোপৰ পৰিকল্পনা ডনাল্ড ট্ৰাম্পৰ। কম মূল্যৰ ভাৰতীয় চাউলৰ বাবে আমেৰিকাৰ খেতিয়কৰ হেনো লোকচান হৈছে, এই অভিযোগ তুলিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। ভিয়েটনাম আৰু থাইলেণ্ডৰ চাউলৰ বাবেও আমেৰিকাৰ খেতিয়কৰ লোকচান হোৱাৰ অভিযোগ তুলিছে এতিয়া ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ খেতিয়কৰ বাবে নতুন আঁচনি গ্ৰহণ কৰি এই পৰিকল্পনা কৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।